নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই আপোনালোকক এতিয়া পোনপটীয়াকৈ জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যোৱা আজিৰ কেবিনেট বৈঠকৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত উদ্যমিতাৰ দিশত বৃহৎ উদগনি। 2024-25 বৰ্ষৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আদি ৰূপায়ণৰ বাবে 2000 কোটি টকাৰ অনুমোদন। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ নিৰ্দেশনাও অনুমোদন জনোৱা হৈছে। প্ৰাৰম্ভিক মূলধন আনুষ্ঠানিক বিতৰণ এপ্ৰিল 2025 পৰা আৰম্ভ হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাবে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি ৰূপায়ণৰ বাবে 2000 কোটি টকাৰ অনুমোদন জনাইছে। তো ইয়াৰ লগতে যিসকল SHG গোটৰ মহিলাই 10,000 কোটি টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ বেংক একাউণ্টত অহা এপ্ৰিল মাহতে লাভ কৰিব 10,000 কোটি টকা। অসম চৰকাৰে কেবিনেট বৈঠকত এইখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিলৈ। তো যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে সেই সকলো মহিলাই কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো ভাৰত চৰকাৰে দুখীয়া মহিলাসকলক সহায় প্ৰদানৰ উদ্দেশ্যে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। এইখন আঁচনিৰ ৰেচন কাৰ্ডধাৰী মহিলাসকলে কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত সম্পূৰ্ণ ছাবচিডিতে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা গেছ কানেকশ্যন। তো আপোনালোকে যদি এতিয়ালৈকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন কৰা নাই তেন্তে অতি সোনকালে আপোনালোকৰ নিয়াৰেষ্ট গেছ এজেঞ্চিৰ লগত যোগাযোগ কৰক। তো আপোনালোকৰ নিয়াৰেষ্ট গেছ এজেঞ্চিৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন। তো যিসকলে আবেদন কৰা নাই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে আৰু বিতংভাৱে জনাই দিম। তো আজি ইমানেই, ধন্যবাদ।